Hello my dear student, welcome back to my channel Education. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক পঢ়াবলৈ লৈছো ব্যাকৰণৰ অসমীয়াৰ ব্যাকৰণৰ নট্যবিধি আৰু সত্ত্ববিধি। যেহেতু দশম শ্ৰেণীৰ অৰ্থাৎ মেট্ৰিক পৰীক্ষা হৈয়ে গ'ল, নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ বাবে অতিকৈ প্ৰয়োজনীয় হয় নট্যবিধি আৰু সত্ত্ববিধি। আগন্তুক দিনত আহি আছে নৱম শ্ৰেণীৰ এনুৱেল এক্সামিনেশ্যন। তাৰ কাৰণে নট্যবিধি যাৰ ওচৰত নাই, এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ বহুতখিনি সহায় হ'ব। গতিকে ভিডিঅ'টো শেষলৈ চাবা। নট্যবিধি আৰু সত্ত্ববিধি যাৰ ওচৰত নোটছ নাই লিখি ল'ব পাৰিবা। চাবা, নট্যবিধি নৰ ক্ষেত্ৰত মূৰ্ধন্য ন বহে আৰু কেতিয়া বহে সেই বিষয় যিবিলাকৰ ক্ষেত্ৰত দন্তান্নৰ সলনি মূৰ্ধন্য ন বহে তাকে নট্যবিধি বুলি কোৱা হয়। আৰু তাৰে নিয়মসমূহ আমি আলোচনা কৰিম। ফাৰ্ষ্ট পইণ্ট আছে, ৰি ৰ আৰু মূৰ্ধন্য হৰ বৰ্ণৰ পাছত থকা দন্তান্ন মূৰ্ধন্য ন ৰূপে প্ৰয়োগ হয়। যেনে ঋণ, ৰি আছে বাবে, ইয়াত কি আছে? ৰি আছে কাৰণে কি হৈছে? দন্তান্নটো মূৰ্ধন্য ন হৈছে। পৰীক্ষাত তোমালোকক এনেদৰে এটা ৱৰ্ড দি দিব, কি কাৰণত নট্যবিধি হৈছে এইটো লিখিব লাগিব যে ৰি ৰ হৰ পিছত থকা দন্তান্ন মূৰ্ধন্য ন হয়। ইয়াত ৰি আছে বাবে মূৰ্ধন্য ন হৈছে। বৰ্ণ ৰ আকাৰৰ বাবে, এই যে নৰ ওপৰত ৰকাৰডাল আছে তাৰ কাৰণে কি হৈছে? মূৰ্ধন্য ন হৈছে। তৃষ্ণা, মূৰ্ধন্য হ আছে বাবে। পূৰ্ণ, ৰ আছে বাবে। নৰ ওপৰত ৰেপ কাৰডাল আছে নহয়, ৰেপ কাৰে ৰ বুজায়। 2 নম্বৰ পইণ্ট চাবা, মূৰ্ধন্য ত মূৰ্ধন্য থ বৰ্গৰ লগত যুক্ত দন্তান্ন সদায় মূৰ্ধন্য ন হয়। যেনে কণ্টক, ইয়াত কি হৈছে? মূৰ্ধন্য ত থকা বাবে ত থকা কাৰণে ন হৈছে। তাৰপিছত আছে কণ্ঠ, থ থকা বাবে, ইয়াত হৈছে মূৰ্ধন্য থ থকা বাবে মূৰ্ধন্য ন হৈছে। 3 নম্বৰ চাবা, প্ৰ অপৰ পূৰ্ব আদি শব্দৰ লগত অনহ শব্দ যোগ হলে অনহৰ ৰ, এই যে অনহটো ইয়াত দিয়া আছে ৱৰ্ডটো, ইয়াত ৰ শব্দ যোগ হৈ আছে। অনহ শব্দৰ দন্তান্ন মূৰ্ধন্য ন হয়। যেনে পূৰ্বান্ন, অপৰাহ্ন, অপৰ শব্দৰ লগত অনহ যোগ হৈ আছে। পইণ্টটো ভালদৰে পঢ়ি চাবা, তেতিয়া নিজে বুজি পাবা আৰু মুখস্থ কৰাটো সুবিধা হ'ব। 4 নম্বৰ চাবা, ৰি ৰ আৰু মূৰ্ধন্য হ আৰু দন্তান্নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো আখৰ নাইবা জ ৱাব হ থাকিলেও দন্তান্ন মূৰ্ধন্য ন হয়। যেনে হৰণ, পূৰণ, গ্ৰহণ, পাখান। 5 নম্বৰ, উত্তৰ চান্দ্ৰ পৰ নাৰ ৰস শব্দৰ পাছত থকা অয়ন শব্দৰ দন্তান্ন মূৰ্ধন্য ন হয়। যেনে উত্তৰায়ণ, চন্দ্ৰায়ণ, নাৰায়ণ, পৰায়ণ। তাৰপিছত লাষ্টটো চাবা, দন্তা ত বৰ্গযুক্ত দন্তান্ন কিন্তু মূৰ্ধন্য ন নহয়। যেনে দন্ত, গ্ৰন্থ, ৰন্ধন, বন্ধ আদি। এতিয়া চাবা সত্ত্ববিধিৰ পইণ্ট কেইটা। মূৰ্ধন্য ত বৰ্গৰ বৰ্ণৰ সৈতে যুক্ত দন্তীয়া হ বৰ্ণ মূৰ্ধন্য হ হয়। যেনে কষ্ট, দুষ্ট, ওষ্ঠ। সু বি উপসৰ্গৰ সৈতে সম শব্দ যোগ হলে মূৰ্ধন্য হ হয়। সুষম, বিষম। 3 নম্বৰ পইণ্ট, ভূমি, গো, অংগু শব্দৰ সৈতে স্থ যোগ হয়, কি হ'ব তেতিয়া? ভূমিষ্ঠ, অংগুষ্ঠ। তাৰপিছত চাবা, যুধি শব্দৰ পিছত স্থি শব্দ যোগ হলে তাৰে দন্তীয়া হ মূৰ্ধন্য হ হয়। যেনে যুধিষ্ঠিৰ। তাৰপিছত চাবা, ৰি কাৰৰ পাছত সদায় মূৰ্ধন্য হৰ প্ৰয়োগ হয়। যেনে ঋষি, তাৰমানে ৰি থাকিলে সদায় মূৰ্ধন্য হয় হয়। ঋষভ, কৃষ্ণ আদি। তাৰপিছতটো চাবা, ই কাৰণত আৰু উ কাৰণত উপসৰ্গৰ পিছত থকা স্থা, সিধ, হিচ, লছ প্ৰভূতি ধাতুৰ
দন্ত্য হ মূৰ্ধন্য হ হয় যেনে অভিলাষ নিষেধ অনুষ্ঠান প্ৰতিষ্ঠান মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো আজিৰ এই নটবিধি সত্ৰবিধি যিখিনি তোমালোকক মই দি দিলো এইখিনিৰ পৰা তোমালোকে লাভান্বিত হ'বা ভালদৰে পঢ়িবা বুজি ল'বা পৰীক্ষাৰ বাবে বেষ্ট অফ লাক থাকিল আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছো নেক্সট এটা ভিডিঅ'ত আকৌ কিবা অলপ বেলেগ ব্যাকৰণ লৈ তোমালোকৰ ওচৰলৈ নিশ্চয় আহিম আজিলৈ বাই বাই